ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। তেখেতৰ নশ্বৰ দেহ এইবাৰ ৰেলী কৰি লৈ যোৱা হৈছে আৰু এই ৰেলীত লাখ লাখ মানুহ সমবেত হৈছে। তেহৰানৰ পৰা এই ৰেলী যেতিয়া আৰম্ভ হৈছে পৰ্যায়ক্ৰমে কম চহৰত গৈ উপস্থিত হ'ব, কিন্তু এই ৰেলীৰ পাছে পাছে ৰেলীৰ কাষত ইমান সংখ্যক জনসমাগম হৈছে সেয়া ইৰানৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে দেখিবলৈ পোৱা গৈছে। ইমান জনসমুদ্ৰ দেখি আনকি আচৰিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ তৰফৰ পৰা এটা সাক্ষাৎকাৰত কোৱা হৈছে, ট্ৰাম্পে কৈছে যে মই ভাবিছিলো যে খেমেনিক ইৰানৰ জনতাই ঘৃণা কৰে বা বেয়া পায়, কিন্তু খেমেনিৰ মৃত্যুত ইমান সংখ্যক লোকে কান্দিছে বা ইমান সংখ্যক লোক যে সমবেত হৈছে তাক লৈ মই আচৰিত হৈ পৰিছো। ট্ৰাম্পে ইয়াৰ লগতে আন কেইবাটাও কথা উল্লেখ কৰিছে, কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত, এই সমগ্ৰ ৰেলীৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে, কিয়নো আয়াতুল্লাহ আলী খেমেনি কেৱল মাত্ৰ ইৰানৰে নেতা নহয়, বিশ্বৰ কোটি কোটি মুছলমানৰ মাজত অতিকৈ তেওঁ জনপ্ৰিয় নেতা হৈ পৰিছিলে, বিশেষকৈ পেলেষ্টাইনৰ বিষয় উত্থাপন কৰাৰ বাবে আৰু আমেৰিকা আৰু ইজৰাইলৰ ওচৰত আত্মসমৰ্পণ নকৰাৰ বাবে। সেইবাবে খেমেনিক শ্ৰদ্ধা জনাবলৈ কেৱল ইৰানৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মুছলমান লোকসকল সমবেত হৈছে আৰু ৰেলী কৰি তেখেতক শেষ বিদায় জনোৱা হৈছে। ইয়াৰ লগতে এই ৰেলীত দেখিবলৈ পোৱা গৈছে বিশেষ এখন ৰঙা পতাকা। এই ৰঙা পতাকাখন কি আৰু এই ৰঙা পতাকাখনৰ গুৰুত্ব ইৰানৰ ইতিহাসত কিয় আছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিম। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আয়াতুল্লাহ আলী খেমেনিৰ যি শেষ যাত্ৰা, সেই শেষ যাত্ৰাৰ ৰেলী বৰ্তমান সময়ত অব্যাহত আছে। কেইবাটাও দিন তেহৰানৰ গ্ৰেণ্ড মুছল্লা মছজিদত তেখেতৰ নশ্বৰ দেহ ৰাখি থোৱা হৈছিলে আৰু এই মুহূৰ্তত তেখেতৰ নশ্বৰ দেহ লৈ তেহৰানৰ মাজে মাজে যাত্ৰা নাইবা ৰেলী আৰম্ভ হৈছে। খেমেনিৰ লগতে তেখেতৰ পৰিয়ালৰ আন যিসকল সদস্যৰ মৃত্যু হৈছিলে তেওঁলোককো এটা বিশেষ কফিনত ৰখা হৈছে আৰু এই কফিন ক্ৰমান্বয়ে আগুৱাই গৈ আছে জনতাৰ মাজে মাজে। এই শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইৰানৰ লাখ লাখ লোক সমবেত হৈছে। সময় যিমানেই গৈছে সিমানেই জনস্ৰোত বৃদ্ধি পাইছে। ইয়ে এটা কথা প্ৰমাণ কৰে, আয়াতুল্লাহ আলী খেমেনিক যিদৰে ভবা হৈছিলে যে তেখেতৰ বিৰোধ আছে, তেখেতৰ জনতাই ভাল নাপায়, বা বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিমীয়া দেশসমূহে যিদৰে ভাবিছিলে যে তেখেতৰ বিৰুদ্ধে বিদ্ৰোহ আছে, এই সকলোবিলাক কথা ক্ৰমান্বয়ে যেন নস্যাৎ হৈ পৰিছে। কিয়নো তেহৰানৰ ৰাজপথত বৰ্তমান সময়ত লোকে লোকাৰণ্য হৈ পৰিছে। যিটো প্ৰান্তলৈ চাই সেইটো প্ৰান্তলৈ জনতাক দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে শেষ বিদায় জনাইছে ভাল পোৱা এইগৰাকী নেতাক। আয়াতুল্লাহ আলী খেমেনিৰ জনপ্ৰিয়তা কেৱল ইৰানৰ মাজতেই যে সীমাবদ্ধ আছিল এনেকুৱা নহয়। শেহতীয়াভাৱে তেওঁ পেলেষ্টাইনৰ বিষয়টোক লৈ ধাৰাবাহিকভাৱে মাত মাতি আহিছিলে। পেলেষ্টাইনৰ স্বাধীনতা, পেলেষ্টাইনৰ অধিকাৰৰ বাবে তেওঁ ধাৰাবাহিকভাৱে বিভিন্ন সভা সমিতিত মন্তব্য কৰিছিলে। আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিলে আৰু ইয়াৰ বাবেই আয়াতুল্লাহ আলী খেমেনি সমগ্ৰ মুছলমান বিশ্বৰ মাজতেই শেহতীয়াভাৱে যথেষ্ট শক্তিশালী নেতা হিচাপে পৰিগণিত হৈছিল। ইয়াৰ মাজতে য়েমেনৰ হুতিৰ তৰফৰ পৰা এটা সাক্ষাৎকাৰ দিয়া হৈছে। এই সাক্ষাৎকাৰটোত হুতিয়ে কৈছে যে খেমেনিক আমেৰিকা বা ইৰাণে কিয় লক্ষ্য কৰি ল'লে, ইয়াৰ এটা অন্যতম কাৰণ খেমেনিৰ জনপ্ৰিয়তা নাইবা খেমেনিৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰা। খেমেনি মাত্ৰ ইৰানৰ নেতা হৈ নাথাকিল, পেলেষ্টাইনৰ কথা তেওঁ উত্থাপন কৰাৰ লগে লগে, সজোৰে পেলেষ্টাইনক সহায় কৰাৰ লগে লগে বিশ্বৰ আন প্ৰান্তত থকা ইছলাম ধৰ্মাৱলম্বী লোকসকলে বা মুছলমান লোকসকলৰ তেওঁ নেতা হৈ পৰিল আৰু এই কথা আমেৰিকা আৰু ইজৰাইলে গম পোৱাৰ বাবেই তেখেতক লক্ষ্য কৰি লোৱা হ'ল। এই দাবী হুতিৰ তৰফৰ পৰা কোৱা হৈছে। এটা কথা সুনিশ্চিত, চিয়া প্ৰধান ইৰাণত খেমেনি যথেষ্ট জনপ্ৰিয় নেতা আৰু তেখেতৰ ধৰ্মীয় নেতা, কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো মুছলমান একত্ৰিত হৈ তেখেতক শেষ শ্ৰদ্ধা জনাইছে আৰু তেখেতৰ ৰেলীত অংশগ্ৰহণ কৰিছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিবিলাক বন্ধু ৰাষ্ট্ৰ বা আমেৰিকাৰ লগত যাৰ ভাল সম্পৰ্ক, তেনেকুৱা দেশৰো প্ৰতিনিধি খেমেনিক বিদায় জনাবলৈ আহিছে। ছৌদি আৰব আৰু আমেৰিকাৰ মাজত যথেষ্ট ভাল সম্পৰ্ক। আমেৰিকান সেনাৰ ঘাটি ছৌদি আৰবত আছে। সেই ছৌদি আৰবৰো শীৰ্ষ পৰ্যায়ৰ নেতাহি উপস্থিত হৈছে খেমেনিৰ এই শেষ যাত্ৰাত, কিয়নো সকলোৱে গম পায় যে আয়াতুল্লাহ আলী খেমেনি বৰ্তমান সময়ত মুছলমান বিশ্বৰ অতিকৈ জনপ্ৰিয়, কিয়নো আমেৰিকাৰ ওচৰত তেওঁ আত্মসমৰ্পণ নকৰিলে, শীৰ্ণত নকৰিলে আৰু ৮৬ বছৰ বয়সত তেখেত শ্বহীদ হোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো য'ত লাখ লাখ কোটি কোটি লোক সমবেত হৈছে আৰু তেওঁলোকে শেষ বিদায় জনাইছে। এই দৃশ্যৰ মাজত আপোনালোকে হয়তো এখন বিশেষ পতাকা দেখা পাব। এই পতাকাখন ৰঙা ৰঙৰ। এই পতাকাখনক প্ৰথমতে খেমেনিৰ কফিনতো প্ৰথম দিনা ৰাখি দিয়া হৈছিলে আৰু এই পতাকাখন ইৰানৰ জনতাই হাতে হাতে লৈ খেমেনিৰ সমানে সমানে তেখেতৰ নশ্বৰ দেহৰ সমানে সমানে ৰেলীত আগবাঢ়ি গৈছে। ধাৰ্মিক এই পতাকাখনে চিয়া মুছলমান
মুছলমানসকলৰ যি ধৰ্মীয় আবেগ আছে তেওঁলোকৰ পৰম্পৰা আছে তাৰ লগত উতঃপুত সম্পৰ্ক আছে খেমেনিৰ জানাজাৰ সময়ত যিখন পতাকা দেখিবলৈ পোৱা গৈছে এই পতাকাৰ জৰিয়তে খেমেনিৰ ত্যাগ বা তেখেতৰ যে মৃত্যু হ'ল এটা কজৰ বাবে তেখেতক শ্বহীদ বুলি কোৱা হৈছে কেৱল সিমানেই নহয় এই সমগ্ৰ ঘটনাৰ তেওঁলোকে প্ৰতিশোধ বিচাৰিছে আৰু তাৰ বাবে এই পতাকা লৈ যোৱা হৈছে সেইবাবে এটা কথা ক'ব পাৰি যি আমেৰিকা আৰু ইজৰাইলে এটা সময়ত ভাবিছিলে যে খেমেনিক হত্যা কৰাৰ লগে লগে ইৰাণত বিদ্ৰোহ আৰম্ভ হ'ব তাত থকা ইছলামিক শাসনৰ বিৰুদ্ধে জনতা ওলাই আহিব চৰকাৰ পতন হ'ব আৰু নতুন শাসনৰ আৰম্ভ হ'ব তাৰ পৰিৱৰ্তে সম্পূৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল খেমেনিৰ থকাৰ সময়ত যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ পৰিমাণো এতিয়া কমি আহিলে তাৰ পৰিৱৰ্তে তেখেত শ্বহীদ হোৱাৰ লগে লগেই তেখেতৰ মৃত্যু হোৱাৰ লগে লগে পুনৰবাৰ যি ইৰাণৰ ইছলামিক শাসন আছিলে বা তেওঁলোকৰ যি দীঘলীয়া সময় ধৰি ৩৫-৩৬ বছৰ বা ৪৫ বছৰ ধৰি সৰ্বমুঠ যি শাসন চলি আছিলে ১৯৭৯ চনৰ পৰা সেই শাসন এতিয়া অধিক শক্তিশালীহে হ'ব বুলি বহুতেই ধাৰণা কৰিছে ইৰাণৰ তৰফৰ পৰা দাবী কৰা হৈছে যে সমগ্ৰ জানাজা প্ৰক্ৰিয়াত ২ কোটিতকৈ অধিক লোক সমবেত হ'ব পাৰে আৰু তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে এই সমগ্ৰ ঘটনা চলি থকাৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটছৰ তৰফৰ পৰা আন এটা ডাঙৰ মন্তব্য কৰা হৈছে যি সময়ত লাখ লাখ কোটি কোটি লোক সমবেত হৈছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে প্ৰতিশোধৰ কথা কৈছে শ্বহীদৰ কথা কৈছে সেই মুহূৰ্ততেই ইৰাণৰ নেতৃত্বক লক্ষ্য কৰি কাটছৰ তৰফৰ পৰা কোৱা হৈছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যদি আগন্তুক সময়ত ইৰাণৰ নেতৃত্বই ইজৰাইলৰ বিৰুদ্ধে কোনো চিন্তা কৰে বা ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰে তেতিয়াহ'লে ইজৰাইলৰ তৰফৰ পৰা পুনৰবাৰ কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু খেমেনিৰ লগত যি পৰিৱেশৰ সৃষ্টি হ'ল তেনেকুৱা পৰিৱেশে ইৰাণৰ আন নেতৃত্বৰ লগত সৃষ্টি হ'ব অৰ্থাৎ পুনৰবাৰ ইজৰাইলৰ তৰফৰ পৰা ইৰাণক ভাবুকি প্ৰদান কৰা হৈছে আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ সাক্ষাৎকাৰত খেমেনিৰ এই জনশ্ৰুত দেখি তেখেতৰ জানাজাত যিসকল লোক আছে তাক দেখি তেওঁ আচৰিত হৈ পৰিছে ট্ৰাম্পে কৈছিলে মই ভাবিছিলোঁ যে খেমেনিক যথেষ্ট সংখ্যক লোকে ঘৃণা কৰে তাৰ পৰিৱৰ্তে ইৰাণৰ জনতাই কন্দা দেখি মই আচৰিত হৈ পৰিছোঁ অৱশ্যে ট্ৰাম্পে কয় এয়া সম্পূৰ্ণৰূপে ফেকো হ'ব পাৰে বুলি ট্ৰাম্পৰ তৰফৰ পৰা দাবী কৰা হৈছে আনহাতে ট্ৰাম্পৰ আন এটা মন্তব্য যি মন্তব্যক লৈ বিতৰ্ক চলিছে ট্ৰাম্পে কৈছে যে বৰ্তমান সময়ত তেহৰাণত ইৰাণৰ শীৰ্ষ নেতৃত্ব একত্ৰিত হৈছে আমি যদি বিচাৰো মাত্ৰ এটা ছটৰ জৰিয়তে বা এটা আক্ৰমণৰ জৰিয়তে শীৰ্ষ নেতৃত্বক আমি নাইকিয়া কৰি দিব পাৰোঁ কিন্তু এই কাম আমি নকৰোঁ কিয়নো সকলো লোক যদি নাইকিয়া হৈ যায় আমি কাৰ লগত নেগোচিয়েশ্যন কৰিম বুলি ট্ৰাম্পৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এগৰাকীৰ এই মন্তব্যক লৈ ইৰাণত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইৰাণৰ জনতাই কৈছে যে খেমেনিৰ এই বিদায়ৰ সময়তে আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিশোধৰ কথাও উল্লেখ কৰিছে গতিকে ডাঙৰ প্ৰশ্নটো উত্থাপিত হৈছে যে খেমেনিৰ এই জানাজা যেতিয়া অন্ত পৰিব ইয়াৰ পাছত ইৰাণৰ আন এখন পবিত্ৰ চহৰ তেহৰাণৰ পৰা কমলৈ লৈ যোৱা হ'ব কমৰ পাছত তেখেতক ইৰাকলৈ লৈ যোৱা হ'ব বৰ্ডাৰ পাৰ কৰি তেখেতৰ নশ্বৰদে ইৰাকত থকা লোকসকলৰ মাজলৈ লৈ যোৱা হ'ব আৰু তাৰ পাছত যেতিয়া মাছহাদত তেখেতৰ জানাজা সম্পূৰ্ণ কৰা হ'ব বা তেখেতক কবৰস্থ কৰা হ'ব তাৰ পাছত এই সমগ্ৰ বিষয়বিলাক কোন দিশে যায় আমেৰিকা ইজৰাইলে কৰি থকা মন্তব্যৰ বাবে শান্তি আলোচনা চলি থাকিব নে পুনৰবাৰ যুদ্ধ আৰম্ভ হ'ব কিয়নো প্ৰতিশোধৰ কথা ইৰাণৰ পৰা বাৰে বাৰে কৈ থকা হৈছে এয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে এই সমগ্ৰ বিষয়ক লৈ ৰাছিয়াৰ প্ৰতিনিধিও তেহৰাণত উপস্থিত আছিলে ৰাছিয়াৰ যিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে বা প্ৰাক্তন উপৰাষ্ট্ৰপতি আছিলে মেডভেভৰ তৰফৰ পৰা এটা ডাঙৰ মন্তব্য কৰা হৈছে মেডভেভে কৈছে ইৰাণৰ লগত পাৰমাণৱিক অস্ত্ৰ নাই এয়া সত্য কথা কিন্তু হৰমুজৰ জৰিয়তে ইৰাণে পাৰমাণৱিক অস্ত্ৰ যি কাম কৰে সেই কামেই কৰি দেখুৱালে কেৱল হৰমুজেই নহয় সমান্তৰালভাৱে বাব এল মানডেব যিটো কথা মই আপোনালোকক কৈছিলোঁ যে বাব এল মানডেব য়েমেনৰ একেবাৰে কাষত আছে আফ্ৰিকাৰ একেবাৰে কাষত আছে যাৰ জৰিয়তে ভূমধ্য সাগৰ কানেক্ট কৰা হয় সেই বাব এল মানডেবো বেকআপ হিচাপে ইৰাণে ৰাখি থৈছে আৰু ইয়াৰ জৰিয়তে আমেৰিকাৰ নিচিনা শক্তিশালী দেশক ইজৰাইলৰ নিচিনা দেশক বাধ্য কৰিছে আলোচনাৰ মেজলৈ আনিবলৈ অৰ্থাৎ ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে ৰাছিয়াৰ এছেছমেণ্ট হ'ল হৰমুজৰ সহায়তে ইৰাণে এই সমগ্ৰ যুদ্ধৰ প্ৰক্ৰিয়া সলনি কৰি দিলে এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে এফালে প্ৰতিশোধৰ কথা কোৱা হৈছে এফালে শোক প্ৰকাশ কৰিছে ইৰাণৰ জনতাই আৰু আনফালে আমেৰিকা আৰু ইজৰাইলৰ তৰফৰ পৰা বিভিন্ন মন্তব্য কৰা হৈছে আগন্তুক সময়ত খেমেনিৰ এই জানাজা সম্পূৰ্ণ হোৱাৰ পাছত এই সমগ্ৰ পৰিস্থিতি কোন দিশলৈ যায় এয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে কিন্তু বৰ্তমান সময়ত শান্তি ক্ৰমান্বয়ে ঘূৰি আহিছে যি ক্ৰুড অইলৰ দাম বা খাৰুৱা তেলৰ দাম বিশ্বত ক্ৰমান্বয়ে নামি পৰিছে আৰু আমি আশা কৰিম যে ভাৰততো ইয়াৰ ইম্পেক্ট আমি সোনকালে দেখা পাম যিদৰে দাম বঢ়াৰ লগে লগে ইয়াত পেট্ৰল ডিজেলৰ দাম বঢ়াই দিছিলে এতিয়া যিহেতু ক্ৰুড অইলৰ দাম ক্ৰমান্বয়ে কমি আহিছে আগন্তুক সময়ত চৰকাৰে পুনৰবাৰ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিব সেয়া ভাৰতৰ জনতাই আশা কৰিব কিন্তু এটা কথা সুনিশ্চিত শান্তি থাকিলে বিশ্বলৈ ভাল খবৰ আহিব আজি শ্বেয়াৰ মাৰ্কেটতো যথেষ্ট উত্থান দেখিবলৈ পোৱা গৈছে কিয়নো বিশ্বই ভাবিছে যে খেমেনিৰ এই জানাজাৰ পাছত আলোচনাৰ মাধ্যমেৰে এই যুদ্ধৰ অন্ত পৰিব আৰু বিশ্বলৈ শান্তি উভতি আহিব এয়া আছিলে আয়াতুল্লাহ আলী খেমেনিৰ আজি যাত্ৰাৰ শেহতীয়া তথ্য মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আৰু এইগৰাকী ধৰ্মীয় তথা যি ইৰাণৰ সুপ্ৰিম লিডাৰ তেখেতৰ শেষ যাত্ৰাক লৈ কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব